কালি ঘটনাটো আপোনাৰ 9:30-10টামান বজাত হ'ব। সেইডোখৰতে মদ পানী খাই ল'ৰাকেইজনে উৎপাত কৰি আছিলে। তাৰপৰা আমাৰ ওচৰৰ তেখেতে ক'লে যে এইডোখৰত উৎপাত নকৰিবা, মানুহ দুনুহ এনেকৈ থাকে, এনেকুৱা তেনেকুৱা কথা। সিহঁতি গৈ পেলাই তাৰপৰা ক'ৰ মানুহ আনিলে কি কৰিলে ক'ব নোৱাৰোঁ। প্ৰায় 5টা-6টামান ল'ৰা আহিছিলে গাড়ীখনত। আহি পেলাই সুধিলে মেলিলে ইয়াত কোনে দম দিছিলে, কি কৰিছে, কি মেলিছে। তাৰপৰা কোনো বোলে ইয়াত দম চম তেনেকৈ হোৱা নাই, কিন্তু মদ খাই উৎপাত কৰিছিলে, এনেকুৱা তেনেকুৱা হৈছিলে। এই উঠাই দে, সিহঁতক গুলিয়াই দে, তেনেকুৱা কৰিবলৈ ধৰিছে। তাৰে এজনক আমি গোটেইসোপা দোকানীখিনিয়ে গোট খাই ধৰিলোঁ আৰু ইকেইজন আন্ধাৰৰ সুযোগ লৈ পলালে। কালি সেই ষ্ট্ৰিট লাইটবিলাকো নাই, বৰষুণ দিব তেনেকুৱাতে তেহেঁতখিনি সেইকেইটা পলালে। ল'ৰাজনৰ নাম চাম চিনি নাপাওঁ, শিৱসাগৰত ঘৰ বুলি কৈছে তেওঁ। নাম চাম আমি সোধা নাই আৰু। অঁ, ইয়াত ক'ৰবাত ঘৰ বনাইছে। তাৰপৰা ক'তনো বনাইছে, কি কৰিছে, সেইখিনিও আমি দেখা নাই। তেখেতে আহি ইয়াত গুলিয়াই দিম, আমুক কৰিম তামুক কৰিম ক'লে। তাৰপৰা এনেকৈ হ'লে কেনেকৈ হ'ব, আমাৰ সুৰক্ষিত কোনে দিব? পুলিচ আধা ঘণ্টামানৰ পিছতে পুলিচ পাইছেহি। আমি ধৰি থৈছোঁ তেখেতক। তেখেতে লৈ গ'ল। মোৰ নাম নৱজ্যোতি বৰুৱা। কালি প্ৰায় নিশা 9:45 বা 10মান বজাৰ ভিতৰত মই ঘৰত ভাত পানী খাই পেলাই এইখিনি ৰৈ আছিলোঁ। ওলাই আহিছোঁ, দেখিছোঁ হুলস্থুল লাগি আছে। এখন হেৰিয়া গাড়ী এখন লৈ আহিছে, ল'ৰা প্ৰায় 4জনমান ল'ৰা গ্ৰুপ এটা। তাৰপিছত সুধিলোঁ যে তোমাৰ কি হ'ল? ওচৰৰ আমাৰ দোকানীজনক সুধিলে কি হৈছে। মই সোধাৰ লগে লগে তাহাঁতি কৈছে বন্দুক উলিয়া গুলীয়া, এনেকৈ কৈছে, বন্দুক আন। প্ৰায় এটা গৈ দৌৰ মাৰি গাড়ীখন দৰ্জাখন খুলিছে। দৰ্জাখন খুলিব লওঁতে মই থাপ মাৰি ধৰিলোঁ। তাৰপৰা বাকীকেইজনো চব গ'ল, দোকানীখনো গ'ল। এইখিনি মানুহ প্ৰায় আছিলে, প্ৰায় 10-15টা ল'ৰা আছিলে। চবে থাপ মাৰি ধৰিলোঁ, গবাগবি লাগিলে। আৰু টানি লৈ আহিলোঁ, বাকী 3টা পলাই দিলে। তাৰপিছত আমি পুলিবৰ থানাত খবৰ দিওঁ, পুলিবৰ থানা আহি পেলাই লৈ যায়। প্ৰায় 35 এজন ল'ৰা, বাকীকেইটা 30 তলত হ'ব। এজনৰ ঘৰ শুনা পাইছোঁ এইখিনিতে তেখেতে মাটি কিনি ঘৰ ঘৰ মাটি লৈছে বোলে শিৱসাগৰ। বাকীকেইজনো বাপুজী পথত, চাৰিঙীয়া বাপুজী পথত। আৰু বাকী দুজনৰ ঘৰটো মানে তেখেতে কিনিছে বুলি কৈছোঁ। কিন্তু আমি আগতে জনোৱা মতে গোৱালপাৰা থাকোঁতে তেখেতৰ সেই ঘৰটোত আগৰ পৰা যোৱা চোৱা এনেকৈ হৈ থাকে বুলি কোৱা শুনো। সেই বিষয়ে আৰক্ষী থানা মানে জনোৱা হৈছিলে স্থানীয় ৰাইজৰ অভিযোগ ভিত্তিত। তাৰপিছত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী আগত। এতিয়া এজনক কাৰেক্ট কৰিছে আৰক্ষীয়ে। কিবা ঘনকান্ত গগৈ বুলি কাইলৈ কোৱা শুনিছোঁ। যিজন আটক কৰিছে, বাকীকেইজনৰ নামটো ইমান নাজানো মই। বন্দুক ওলোৱা নাই, কিন্তু উলিয়াবলৈ কৈছিলে। আছে নে পিছত কিন্তু গাড়ীত নাপালে বাৰু পুলিচে। হয়তো যিকেইজন পলালে সেইকেইজন হয়তো লৈ যাব পাৰে বস্তুটো। 3জন পলাইছে। কালি ঘটনাটো আপোনাৰ 9:30-10টামান বজাত হ'ব। সেইডোখৰতে মদ পানী খাই ল'ৰাকেইজনে উৎপাত কৰি আছিলে। তাৰপৰা আমাৰ ওচৰৰ তেখেতে ক'লে যে এইডোখৰত উৎপাত নকৰিবা, মানুহ দুনুহ এনেকৈ থাকে, এনেকুৱা তেনেকুৱা কথা। সিহঁতি গৈ পেলাই তাৰপৰা ক'ৰ মানুহ আনিলে কি কৰিলে ক'ব নোৱাৰোঁ। প্ৰায় 5টা-6টামান ল'ৰা আহিছিলে গাড়ীখনত। আহি পেলাই সুধিলে মেলিলে ইয়াত কোনে দম দিছিলে, কি কৰিছে, কি মেলিছে। তাৰপৰা কোনো বোলে ইয়াত দম চম তেনেকৈ হোৱা নাই, কিন্তু মদ খাই উৎপাত কৰিছিলে, এনেকুৱা তেনেকুৱা হৈছিলে। এই উঠাই দে, সিহঁতক গুলিয়াই দে, তেনেকুৱা কৰিবলৈ ধৰিছে। তাৰে এজনক আমি গোটেইসোপা দোকানীখিনিয়ে গোট খাই ধৰিলোঁ আৰু ইকেইজন আন্ধাৰৰ সুযোগ লৈ পলালে। কালি সেই ষ্ট্ৰিট লাইটবিলাকো নাই, বৰষুণ দিব তেনেকুৱাতে তেহেঁতখিনি সেইকেইটা পলালে। ল'ৰাজনৰ নাম চাম চিনি নাপাওঁ, শিৱসাগৰত ঘৰ বুলি কৈছে তেওঁ। নাম চাম আমি সোধা নাই আৰু। অঁ, ইয়াত ক'ৰবাত ঘৰ বনাইছে। তাৰপৰা ক'তনো বনাইছে, কি কৰিছে, সেইখিনিও আমি দেখা নাই। তেখেতে আহি ইয়াত গুলিয়াই দিম, আমুক কৰিম তামুক কৰিম ক'লে। তাৰপৰা এনেকৈ হ'লে কেনেকৈ হ'ব, আমাৰ সুৰক্ষিত কোনে দিব? পুলিচ আধা ঘণ্টামানৰ পিছতে পুলিচ পাইছেহি। আমি ধৰি থৈছোঁ তেখেতক। তেখেতে লৈ গ'ল। মোৰ নাম নৱজ্যোতি বৰুৱা। কালি প্ৰায় নিশা 9:45 বা 10মান বজাৰ ভিতৰত মই ঘৰত ভাত পানী খাই পেলাই এইখিনি ৰৈ আছিলোঁ। ওলাই আহিছোঁ, দেখিছোঁ হুলস্থুল লাগি আছে। এখন হেৰিয়া গাড়ী এখন লৈ আহিছে, ল'ৰা প্ৰায় 4জনমান ল'ৰা গ্ৰুপ এটা। তাৰপিছত সুধিলোঁ যে তোমাৰ কি হ'ল? ওচৰৰ আমাৰ দোকানীজনক সুধিলে কি হৈছে। মই সোধাৰ লগে লগে তাহাঁতি কৈছে বন্দুক উলিয়া গুলীয়া, এনেকৈ কৈছে, বন্দুক আন। প্ৰায় এটা গৈ দৌৰ মাৰি গাড়ীখন দৰ্জাখন খুলিছে। দৰ্জাখন খুলিব লওঁতে মই থাপ মাৰি ধৰিলোঁ। তাৰপৰা বাকীকেইজনো চব গ'ল, দোকানীখনো গ'ল। এইখিনি মানুহ প্ৰায় আছিলে, প্ৰায় 10-15টা ল'ৰা আছিলে। চবে থাপ মাৰি ধৰিলোঁ, গবাগবি লাগিলে। আৰু টানি লৈ আহিলোঁ, বাকী 3টা পলাই দিলে। তাৰপিছত আমি পুলিবৰ থানাত খবৰ দিওঁ, পুলিবৰ থানা আহি পেলাই লৈ যায়। প্ৰায় 35 এজন ল'ৰা, বাকীকেইটা 30 তলত হ'ব। এজনৰ ঘৰ শুনা পাইছোঁ এইখিনিতে তেখেতে মাটি কিনি ঘৰ মাটি লৈছে বোলে শিৱসাগৰ। বাকীকেইজনো বাপুজী পথত।
চাৰিঙা বাপুজী পথত, আৰু বাকী দুজনৰ ঘৰটো মানে তেখেতে কিনিছে বুলি কৈছে। কিন্তু আমি আগতে জনোৱা মতে গড়লা থাকোঁতে তেখেতৰ সেই ঘৰটোত আগৰ পৰা মানে যোৱা চোৱা এনেকৈ হৈ থাকে বুলি কোৱা শুনো। সেই বিষয়ে আৰক্ষী থানা মানে জনোৱা হৈছিলে স্থানীয় ৰাইজৰ অভিযোগ ভিত্তিত। তাৰপিছত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী আগত। এতিয়া এজনক কাৰেক্টৰ কৰিছে আৰক্ষীয়ে, কিবা ঘনকান্ত গগৈ বুলি কাইলৈ কোৱা শুনিছোঁ। যিজন আটক কৰিছে, বাকীকেইজনৰ নামটো ইমান নাজানো মই। বন্দুক ওলোৱা নাই, কিন্তু উলিয়াবলৈ কৈছিলে। আছে নে পিছত কিন্তু গাড়ীত নাপালে বাৰু পুলিচে। হয়তো যিকেইজন পলালে সেইকেইজন হয়তো লৈ যাব পাৰে। 3জন পলাইছে।